চেহৰীৰ সময় যেতিয়া শেষ হয় তাৰ লগে লগে ফজৰৰ আজান দিলে ফজৰৰ আজান নহয়, চেহৰীৰ সময় শেষ হোৱা আৰু ফজৰৰ ওয়াক্ত হোৱা এইটো দুটা বেলেগ বস্তু। নমস্কাৰ সকলোকে, মই আছমিনা দা আনটল্ড হিষ্টৰীৰ আন এটা এপিছডতে আপোনালোকক স্বাগতম। চিকিৎসক, শিক্ষক, অধিবক্তা বা আইনী বিষয়া আদি ব্যক্তিসকল আমাৰ জীৱনত যিদৰে দৰকাৰ, ঠিক তেনেদৰে এজন ধৰ্মীয় ব্যক্তি যাক আমি ইছলাম ধৰ্মৰ মুফতি, হাফেজ, মৌলবী আদি নামেৰে জানো, তেওঁলোকৰ এটা বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে আমাৰ জীৱনত। যিহেতু পবিত্ৰ ৰমজান মাহ চলি আছে, সেয়েহে আজি ৰমজান মাহৰ উপলক্ষে কিছুমান নজনা কথা আমি জানিবলৈ চেষ্টা কৰোঁ। আহক পলম নকৰি আমি চিনাকি হৈ লওঁ গোৱালপাৰাৰ মাৰ্কাজ একাডেমীৰ ভাইচ চেয়াৰমেন মুফতি ছাদউদ্দিন কাছিমি চাহেবৰ লগত। আসসালামু আলাইকুম হুজুৰ। পোনপ্ৰথমে হুজুৰ আপোনাক ধন্যবাদ। ৰজাৰ মাহত ইমান বিজি চিডিউলৰ পৰা আপুনি অকমান সময় মোৰ এই চেনেলত দিয়াৰ বাবে। আজি মোৰ এপিছডটো একচুৱেলি ৰজাৰ কিছুমান নীতি নিয়ম, মানে একচুৱেলি আমি ৰমজান মাহৰ বিষয়ে আমি সকলোৱে অৱগত, কিছু পৰিমাণেও আমি জানো। সেয়েহে মই পোনপ্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছো, আমাৰ ৰমজান মাহটো ইছলাম ধৰ্মৰ কাৰণে কিয় ইমান বিশেষ? আপোনালোকে ৰমজান মাহৰ এই পবিত্ৰ উপলক্ষত উপস্থিত হৈ কিছু কথা জনাৰ আৰু কিছু কথা আলোচনা কৰাৰ সুযোগ দিয়াৰ বাবে আপোনালোকক ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছো। পৃথিৱীত যিমান ধৰ্ম আহিছে সকলো ধৰ্মত ৰোজাৰ এটা ধাৰণা আৰু কনচেপ্ট আছে। ইছলাম ধৰ্মৰ আগতেও আছিল আৰু ইছলাম ধৰ্মতেও এইটো প্ৰচলিত কৰা হৈছে। কোৰআন শৰীফত এইটোৰ বৰ্ণনা এনেকৈ দিয়া হৈছে যে ইয়া আইয়ুহাল্লাযীনা আমানু কুতিবা আলাইকুমুস সিয়াম কামা কুতিবা আলাল্লাযীনা মিন ক্বাবলিকুম। হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামে যেতিয়া ৰোজাৰ কথা মানুহক জনাইছে, আল্লাহ তাআলাই মানুহক মটিভেশ্যন কৰিছে বিভিন্ন পৰ্যায়ত যে তোমাৰ আগতেও যিমান ধৰ্মাৱলম্বী মানুহ আছিল বা পৃথিৱীৰ মানুহ বসবাসকাৰী সকলোৱে সিয়াম সাধনা যিটো এইটো কৰি আহিছে। এইটোৰ বিভিন্ন তাৎপৰ্য বিজ্ঞসকলে কয়। ১ নম্বৰ, গোটেই ১২টা মাহ ৩৬৫ দিন মানুহে অবাধে খানা পিনা আদি ব্যৱহাৰ কৰি থাকে। সমাজত বিভিন্ন স্তৰৰ মানুহ আহে, দুখীয়া নিচলা মানুহো থাকে, তেওঁলোকেও কেতিয়াবা পানাহাৰ নকৰে, খাৱা খাদ্য বস্তু নাপায়। এই গৰীব দুখীয়া মানুহৰ এই দুখৰ সমভাগী হোৱাৰ এটা অনুভূতি ৰমজান মাহৰ বা ৰোজাৰ জৰিয়তে মানুহে অনুভৱ কৰিব পাৰে। ২ নম্বৰ, মানুহৰ যিটো শৰীৰ আছে, এই শৰীৰৰ ভিতৰতো বহু ধৰণৰ বেক্টেৰিয়া জাতীয় বস্তু জন্ম লয়। এইটো ইছলামে যে ৰোজাৰ নিয়ম যিটো ঠিক কৰিছে, নিৰ্ধাৰণ কৰিছে, মেডিকেল চায়েন্সেও আজিৰ দিনত এইটো স্বীকাৰ কৰিবলৈ বাধ্য হৈছে। এইটোৰ জৰিয়তে মানুহৰ শৰীৰত সৃষ্টি হোৱা অনাকাংক্ষিত অবাঞ্ছিত যিবিলাক বেক্টেৰিয়া আছে, বীজাণু আছে, এইটো ধ্বংস কৰে। আধ্যাত্মিক ক্ষেত্ৰতো মানুহ খোৱা বোৱাতে মানুহৰ ভিতৰত মানুহৰ জীৱনত দুটা ছাইড আছে, এটা ওপৰৰ ফালে যায় আৰু এটা মানুহৰ নিচৰ ফালে যায়। যেনে পৃথিৱীত বসবাসকাৰী অন্যান্য জীৱ জন্তু আছে, তেওঁলোকৰ খোৱা খাদ্য ছাড়া বেলেগ কোনো কামেই নাই। আৰু আধ্যাত্মিক জগতৰ এটা আছে, ফিৰিষ্টাসকল আছে, তেওঁলোকে নাখায়। মানুহৰ আত্মা যিটো, মানুহৰ আত্মা যেনেকৈ খাই দেহখন ৰক্ষা হয়, ঠিক মোটামুটি অনাহাৰে নখোৱাকৈ মানুহৰ ৰুহ বা আত্মা যিটো এইটোৱে মানুহ শক্তি পায়। মানুহৰ ভিতৰৰ যিটো ৰিপু দমনকাৰী যি শক্তি আছে, সেইটো অলপ ষ্ট্ৰং আৰু শক্তিশালী হয় মানুহ যেতিয়া অনাহাৰে থাকে। বিজ্ঞসকলে ইয়াৰ ওপৰত বিশ্লেষিতভাৱে আলোচনা কৰিছে। যেনে আমাৰ নিকটৱৰ্তী এজন জ্ঞানী মানুহ, বিশিষ্ট ইছলামিক চিন্তাবিদ হযরত মৌলানা সৈয়দ আবুল হাসান আলী নদভী রহমতুল্লাহ আলাইহি, তেখেতে কিতাপ লিখিছে এখন আৰকানে আৰবা, অৰ্থাৎ ইছলামৰ 4টা নমাজ, ৰোজা, জাকাত আৰু হজ। আৰু তাৰ লজিক দৰ্শন যিটো আছে, এইটো বৰ্ণনা কৰিছে বিভিন্ন ধৰ্মৰ লগত কম্পেয়াৰেটিভ তুলনাও কৰি
ইছলামে যিটো ৰোজা ইন্ট্ৰডিউচ কৰিছে যে চুবহে চাদিকৰ পৰা সূৰ্যাস্তলৈকে এই সময়ছোৱাত পানাহাৰৰ পৰা আৰু নিৰ্দিষ্ট নিজৰ স্বামী স্ত্ৰীৰ যিটো সম্পৰ্ক তাৰ পৰা বিৰত থাকি শ্যাম সাধনা কৰা বা ৰোজাৰ ব্ৰত পালন কৰা এইটো পৃথিৱীৰ সকলো ধৰ্মতো আছিল আৰু আজিৰ দিনত যিটো টাইমত আৰু যিটো সময়ৰ ভিতৰত এইটোকে মানে নিৰ্ধাৰণ কৰি দিছে কোৰাণে আৰু হাদিছৰ দ্বাৰা অত্যন্ত এপ্ৰপ্ৰিয়েট এটা মানুহৰ মন দেহা সকলোকে ৰক্ষা কৰি ৰখাৰ। হুজুৰ মোৰ দ্বিতীয়টো কুৱেশ্যন আপোনালৈ হৈছে আমাৰ ৰজাৰ সময়ত ৰমজান মাহত দুটা কৰ্তব্য আমি দেখিবলৈ পাওঁ মানে নাজিৰ হয় সকলোৰে ওপৰত এটা হৈছে আপোনাৰ ফেতৰা আৰু এটা হৈছে জাকাত ইয়াৰ বিষয়ে আমাক অকণমান জনাই দিব। জাকাত ইছলামৰ এটা পাঁচটা স্তম্ভৰ ভিতৰত এটা গুৰুত্বপূৰ্ণ স্তম্ভ যিটো মানুহৰ আৰ্থিক সচ্ছলতাৰ ওপৰত নিৰ্ভৰ কৰে। আৰ্থিক সচ্ছলতা মানে এটা নিৰ্দিষ্ট পৰিমাণৰ মাল মানুহৰ হাতত সম্পদ মানুহৰ হাতত থাকিলে আৰু তাৰ কিছুমান চৰ্ত সাপেক্ষে এই সম্পদখিনি মানুহৰ হাতত যেতিয়া থাকে তাৰ ওপৰত জাকাত ফৰজ হয় দিব লাগে। ফিতৰাও ঠিক এনেদৰে জাকাত আৰু ফিতৰাৰ মাজত সৰু এটা পাৰ্থক্য আছে। জাকাতৰ ক্ষেত্ৰত হ'ল পুৰা এটা বছৰ চন্দ্ৰ মাহৰ যিটো বছৰ হয় এটা মানে আমি জুন দেখি যিটো বছৰ ঠিক কৰা হয় আৰু ইংৰেজী মাহ জানুৱাৰী ফেব্ৰুৱাৰী এইটোত অলপ 10 দিনৰ মানৰ ডিফাৰেঞ্চ হৈ যায় চান্দৰ মাহৰ আৰু ইংৰেজী মাহৰ। চান্দৰ মাহৰ হিচাপ কৰি 365 দিন নহয় অলপ কম হয় আৰু যিমান দিন 6 দিন 7 দিন কম হয়। প্ৰতি বছৰত প্ৰায় 10 দিনত কম বেছি হৈ যায় চন্দ্ৰমাহ আৰু ইংৰেজী মাহত। এটা বছৰ অতিবাহিত হোৱাৰ পিছত মানুহৰ ওপৰত জাকাত ৱাজিব হয় মানুহে দিব লাগে। তাৰ মাজত বিভিন্ন বিৱৰণ বিস্তাৰিত আছে। এই বিস্তাৰিত বিৱৰণটো হ'ল এজন মানুহৰ হাতত যদি আজিৰ দিনৰ হিচাপত যেনে সোণ আছে আচলতে মানে ইছলামতে নহয় যি অৰ্থনীতি আছে পৃথিৱীত অৰ্থনীতিৰ মাজতে মানে আমাৰ হাতত যিটো টকা থাকে এই টকাটো আচলতে টকা নহয় এইটো মানে মূল মুদ্ৰাৰ এটা ৰিচিপ্ট হয় ইমান টকা 100 টকা হোক 500 টকা হোক 1000 টকীয়া 2000 টকীয়া যি হোক আচলতে সোণৰ হিচাপ 87 গ্ৰাম 480 মিলিগ্ৰাম বা ৰূপা যদি হয় 612 গ্ৰাম 360 মিলিগ্ৰাম। সোণৰ হিচাপ হয় তোলা হিচাপে 7.5 তোলা আৰু ৰূপাৰ হিচাপ হয় 52.5 তোলা। এইখিনি যদি কোনো মানুহৰ হাতত এটা তাৰিখত থাকে আৰু পুৰা এটা বছৰ এই পৰিমাণৰ সোণৰ মূল্য বা সোণ বা ৰূপাৰ মূল্য বা ৰূপা ইমানখিনি পুৰা এটা বছৰ যদি তাৰ হাতত থাকে তেনেহলে বছৰ শেষ হোৱাৰ দিন তাৰ ওপৰত মানে 2.5% 40 ভাগৰ 1 ভাগ নাইবা 100 ভাগৰ 2.5 ভাগ তাৰ ওপৰত গৰীব মিসকিন মানুহক দিয়াটো ইছলামে ফৰজ কৰিছে এইটো দিব লাগে। ইয়াত আৰু বিস্তাৰিত আলোচনা আছে যেনে মানে 7 তলা যে কল হুজুৰ 7 তলা কল সোণাটো 7.5 তাতকে কম যদি হয় সেইটো মই নিদিলেও কৈ আছো চলে। যদি 7.5 তোলা সোণা নহয় তাৰ হাতত কম থাকে কিন্তু কেশ আৰু হাতত কিছুমান টকা আছে নাইবা ৰূপৰ কোনো অৰ্নামেন্ট আছে এনেকুৱা নাইবা কেশ টকা আছে তেনেহলে কিন্তু এই সোণৰ 7.5 তোলা হোৱাৰ চৰ্তটো তাতেই নাথাকি এইটো মিলি যাব ক'ত আহি টকাৰ লগত মিলাই ল'ব। যেনে কোনো মানুহৰ হাতত আছে 3 তোলা সোণ আছে 50,000 টকা নগদ আছে 3 তোলা সোণৰ যিটো দাম হ'ব আৰু 50,000 টাকাটো মিলাই যদি 52.5 তোলা ৰূপাৰ মূল্য হৈ যায় তেনেহলে এই মানুহজনৰ ওপৰত জাকাত ৱাজিব হ'ব দিব লাগিব। এইটো ৰূপৰ ওপৰত হৈ গ'ল জাকাতটো মানে ৰূপৰ মূল্য দি এটাৰ ভ্যালুয়েশন করা হবে মূল্যায়ন করা হ'ব মানে দুটা যদি রূপা না থাকে কোনো ক্যাশ পয়সা না থাকে তেনেহলে 7.5 তোলা সোণা এইটো লাগিব। তাতকৈ কম যদি হয় আৰু প্ৰয়োজনীয় ব্যৱহাৰিক বস্তুৰ বাহিৰে কোনো বস্তু না থাকে তেনেহলে এই মানুহজনৰ ওপৰত জাকাত ৱাজিব নহয়। কথাটো আৰু ক্লিয়াৰ কৰিলে ভাল হ'ব। কোনো এজন মানুহৰ হাতত যদি 7.5 তোলা সোণ না থাকে তাতকৈ কম থাকে
আৰু এই মানুহজনৰ নগদ কিছুমান টকা আছে। এই যিমান সোণ আছে আৰু যিমান নগদ টকা আছে এইটো মিলাই চোৱাৰ পিছত আৰু ঋণমুক্ত আছে মানুহজন। এজন মানুহৰ হাতত আছে টকা 5 লাখ টকা, কিন্তু তাৰ ঋণ আছে আৰু 5 লাখ টকা। সেইজন ইয়াৰ পৰা বাহিৰত যাব, এইটো তাৰ ওপৰত জাকাত নাই না। এই হিচাপে 3 তোলা সোণ আছে আৰু নগদ কিছু টকা আছে। এতিয়া দুটা বস্তু দি মানে জাকাতৰ যে কৰা হয়, এই জাকাত দিয়াৰ কথাটো নিৰূপণ কৰা হয়। এটা হয় সোণ দি আর এটা হয় রূপা দি। সোণ হলে 7.5 তোলা আর রূপা হলে 52.5 তোলা। কিন্তু দুয়োটার কোনোটাই যদি ইমানলৈকে না থাকে আর সোণও আছে রূপাও আছে, তেনেহলে দুটা মিলাই রূপার মূল্য যদি হয়ে যায় 7.5 তোলা 52.5 তোলা রূপার মূল্য যদি ঠিক হয়ে যায়, তেনে মিলি যায় আর তার উপরত এটা বছর ঘুরি যায়, তেনেহলে এই মানুহজনের উপরত 2.5% শতকৰা 2.5 টকা গরিব মিসকিনত দিব লাগিব। কথাটো ক্লিয়ার হৈছে ন? হৈছে বুজি পাইছো। এই 2.5% যোনটো দিব লাগে সেইটো যদি আমাৰ গৰীব মিসকিন নিদি মোৰ ফেমিলিত ধৰক কোনোবা এনেকুৱা আছে অকমান অৰ্থনৈতিকভাৱে সেনেকুৱা মানুহক দিব পাৰিমনে আমি? জি, নিজৰ ফেমিলিত থকা মানুহ দুই শ্ৰেণীৰ মানুহ আছে, তেওঁলোকক দিব নোৱাৰিব। মা বাবা, দাদা আৰু ল'ৰা ছোৱালী, নাতি নাতিনী, এইটোক কয় আচল আৰু এইটোক কয় নচল। ফেমিলিৰ ভিতৰত ভাই বিৰাদৰ এইবিলাকক দিলে যদি জাকাতৰ পইচা কোনোবাই দিয়ে, তেনেহলে এটা কাম কৰিব লাগে। ভাই বিৰাদৰক দিলে দুটা ফায়দা হয়। এটা হয় তাৰ অভাৱৰ সময়ত ওচৰত থাকি চিলা ৰহমি বুলি কয়, আত্মীয়তা বা সম্পৰ্ক ৰক্ষা কৰাৰ এটা ডাঙৰ স্বভাৱ, এইটো পোৱা যাব। দ্বিতীয়, গরিব হিসাবে তাক সহায় কৰাৰ এই স্বভাৱটো পোৱা যাব। কিন্তু জাকাত দিয়াৰ সময়ত এই যিজন নিকট আত্মীয় হব, এই নিকট আত্মীয়জনক এইটো কৈ দিব নালাগে যে এইটো জাকাতৰ পইচা। তাৰ মন বেয়া হব, কোনো কথা নকয় এইটো পইচা ল, ৰমজান মাহ আহিছে, কা খৰচ কৰা, যিটো প্ৰয়োজন তাত খৰচ কৰা। আপুনি যেতিয়া জানিব যে এই মানুহজন জাকাত খোৱাৰ উপযুক্ত, মানে তাই নিডি মানুহ, অভাৱী মানুহ, দুখীয়া মানুহ, আপোনাৰ ভাই, আপোনাৰ ভন, এনেকুৱা ভাই আৰু ভন হোৱাৰ লগে লগে বাতিজা বাতিজি, ভাগিন ভাগিনী এইবিলাক আহি যাব। কিন্তু মা দেউতা, দাদা দাদি, ল'ৰা ছোৱালী এইবিলাকক জাকাত দিব নোৱাৰিব। এইটো দিলে আদায় নহব আৰু গুনাহ হব। মোৰ তৃতীয়টো কোৱেশ্চন হৈছে হুজুৰ, যিসকল ব্যক্তিৰ বাবে জাকাতটো ফৰজ, তেওঁলোকে যদি সেই জাকাতটো নিদিয়ে, তেওঁৰ ওপৰত বা সমাজৰ ওপৰত কি ধৰণৰ প্ৰভাৱ পৰিব? চাওক, এটা কথা, মানুহে মানুহৰ সুখ দুখ বুজে, মানুহ মানুহৰ কাৰণেই হয়। মানুহে যদি মানুহৰ দুখ সুখ নুবুজে আৰু এইখিনি মানৱতা নাথাকে, তেনেহলে এইজন মানুহ খোৱাৰ যোগ্যই নহয়, যিজনে মানুহৰ সুখ দুখ নুবুজে। আল্লাহ তাবাৰাক ওয়া তাআলাই কোরআনে কারীমত ওয়াফি আমওয়ালিহিম হাক্কুল লিস-সাইলি ওয়াল মাহরুম, মানে সম্পদ যিটো দিছে আল্লাহ তাআলাই সকলো যাৰ হাততে দিছে, তার এই সম্পদত গৰীব দুখীয়া আৰু ভিক্ষাৰী ভিক্ষুক মানুহৰ এটা হক আল্লাহ তাআলাই ৰাখিছে। তাৰ দ্বাৰা কি হয়, যে সমাজত যিসকল মানুহৰ হাতত যথেষ্ট পইচা সম্পদ আছে আৰু যিসকল মানুহ অত্যন্ত দুখীয়া নিচলা অৱস্থাত আছে, তেওঁলোকৰ মাজত এটা সামঞ্জস্য বা কমপক্ষে মিনিমাম কমপক্ষে যিটো মানে মানুহৰ এটা প্ৰয়োজন আছে, প্ৰয়োজন মিট আপ কৰাৰ কাৰণে জাকাতৰ এটা বিধান খুব ধুনীয়া আৰু খুব প্ৰয়োজনীয়। যদি জাকাতৰ এই বিধানটো ধনী মানুহৰ হাতত দিয়া নাযায়, মানুহক যদি উৎসাহিত কৰা নাযায়, গৰীব মানুহে, যি মানুহ আজিৰ তাৰিখতো আৰু একেবাৰে মানে পৃথিৱীৰ সৃষ্টিৰ পৰাই মানুহৰ সম্পদৰ ক্ষেত্ৰত গৰীব আৰু ধনী মানুহৰ এটা শ্ৰেণী আছে। কোনোবা মানুহে ধন সম্পদ অৰ্জন কৰিব পাৰে আৰু কোনোবা মানুহ ধন সম্পদ অৰ্জন কৰাত অলপ ব্যৰ্থ হয়। ধনী মানুহৰ ধনৰ পৰা গৰীব মানুহৰ যিটো হক আছে, এই হকটো দিব লাগে।
যদি নিদিয়ে তেনেহলে কিয়ামতৰ দিনা যে এই বস্তু, এই ধন সম্পদ যিটো আছে, এই ধন সম্পদটো তাৰ গলত জুইৰ হাৰ হৈ লাগিব। আৰু হাদিছত তাৰ ভয়ংকৰ বৰ্ণনা আহিছে যে গৰীব দুখীয়া মানুহৰ কাৰণে যি দিব লগা আছিল নিদিয়াৰ কাৰণে কঠিন আৰু ভয়ংকৰ শাস্তি হ'ব। গতিকে যিসকলক আল্লাহ তাআলাই সামৰ্থ্য দিছে আৰু সম্পদ দিছে তেওঁলোকে গৰীব দুখীয়া মানুহক দিব লাগে। প্ৰসংগত ইয়াতে এটা কথা আৰু আমি আপোনাৰ জৰিয়তে জাকাত প্ৰদানকাৰীসকলৰ উদ্দেশ্যে ক'ব খুজিছো। জাকাত দিয়া হয়, ব্যক্তি বিশেষত দিয়া হয়, আৰু অনুষ্ঠানত থকা বিভিন্ন মাদ্ৰাসাত পঢ়ি থকা ছাত্ৰ, আৱাসিক ছাত্ৰসকলকো দিয়া হয়, আৰু বিভিন্ন তালিবে ইলিমৰ কাৰণে শিক্ষক আলিমসকলে আহি ঘৰে ঘৰে মানুহৰ তাতে। বহুত মানুহে ভাবে যে জাকাতৰ কাৰণে মোৰ দুৱাৰত আহি উপস্থিত হৈছে, মই অলপ কিবা এটা শ্ৰেষ্ঠ মৰ্যাদাত আছো আৰু তেওঁলোকে অলপ মানে শ্ৰেষ্ঠত্বৰ ফালত অলপ কমত আছে। এই ধাৰণাটো বহুত বেয়া আৰু বহুত ভুল ধাৰণা। জাকাত যোগ্য ব্যক্তিৰ হাতত পৌঁছাই দিয়া, জাকাত যাৰ ওপৰত ফৰজ আছে তাৰ ওপৰত অৱশ্য কৰণীয় কৰ্তব্য, সি ঘৰে ঘৰে গৈ পেলাই পইচাটো দিব লাগে, জাকাতৰ যিটো পৰিমাণটো। যিসকল আহিছে তেওঁলোকক অতি সন্মানৰ সৈতে দিব লাগে। বিভিন্ন ঠাইত দেখা যায় যে দূৰ দূৰান্তৰৰ পৰা মাদ্ৰাছাৰ চান্দা সংগ্ৰহ কৰাৰ কাৰণে আলিম ওলামাসকল আহে, আৰু বহুত মানুহে কৰে কি, প্ৰথম ফালে আহিলে ৰমজানত ক'ব যে মই শেষফালে দিম, আৰু শেষৰ ফালে আহিলে কয় যে প্ৰথম ফালে দি শেষ কৰি দিছো। এইটো নকৰি ৰমজানত যদি জাকাতৰ পইচা দিয়াৰ নিয়ম ৰাখিছে, সেই ক্ষেত্ৰত টালমটোল নকৰি যদি আহিছে তেনেহলে ৰমজানৰ প্ৰথমত দিলেও যি নেকি হ'ব, শেষত দিলেও সেই নেকি হ'ব যি সময়ত। কিন্তু তাতকৈ ডাঙৰ নেকি হ'ব এজন আলিমক যদি সন্মান কৰি আপুনি এটা নিৰ্দিষ্ট পৰিমাণ টকা তেওঁৰ হাতত নিয়ম হিচাপে বুজাই দিয়ে যে আমাৰ ফালৰ পৰা জাকাতৰ এই টকাটো আপুনি আপোনাৰ মাদ্ৰাছাত জাকাতৰ হেডত খৰচ কৰিব, দি দিয়ে, তেনেহলে আপুনি শবে কদৰৰ ৰাতি যে দি সব পাব, ইনশাআল্লাহ আল্লাহ তাআলা শবে কদৰৰ ৰাতিৰ বাহিৰেও অন্য সময়ত দিলেও এই সবটো আপোনাক দিব, মানুহক ঘূৰাই নপঠিয়াব। কুৱেশ্যন আছে, ৱৰ্কিং ওমেন বা কাম কৰা মহিলাবিলাকৰ সঞ্চয় বা তেওঁলোকৰ চেলাৰীৰ ওপৰত জাকাতটো কি ধৰণে গণনা কৰিব? যিসকলে মানে কাম কৰে, মহিলা হওক পুৰুষ হওক, নিজৰ যদি সেইখিনি মানে জাকাতৰ মূল যিটো যে আছে পৰিমাণ আছে, সেই পৰিমাণৰ লগত হিচাপ হ'ব। মাহত যদি খৰচ হৈ যায় সেইটো হিচাপত নাহিব। মানে জমা যদি কৰি ৰাখে তেনেহলে বছৰৰ আৰম্ভণিত এটা তাৰিখ ঠিক কৰি ল'ব যে আজিৰ তাৰিখৰ পৰা আমি আমাৰ পইচাখিনিৰ হিচাপ ৰাখিম, আৰু এই সময়ছোৱাত পইচা অহা যোৱা কৰিব। পইচা কেতিয়াবা কমি যাব, কেতিয়াবা বাঢ়ি যাব, এইটো হিচাপ হ'ব। যিদিনত আজিৰ দিনত মানে মোৰ হাতত আছে 5 লাখ মান টকা আছে, মই দিলো আজিৰ তাৰিখ কিমান, 24 তাৰিখ, নোট কৰি ৰাখি দিলো যে 24 তাৰিখত মোৰ হাতত 5 লাখ টকা আছে। 5 লাখ টকা ডেফিনেটলি জাকাত লাগু হৈ যায়। 1 মাহ মান গ'ল, 2 মাহ মান গ'ল, মোৰ হাতত 3 লাখ টকা আহিল, তাৰপিছত আৰু 1 মাহত আহি গ'ল 10 লাখ টকা, আৰু 1 মাহত আহি গ'ল মোৰ 15 লাখ টকা। এনেকৈ গৈ গৈ মানে মাজত আৰু আমাৰ হাতৰ পৰা পইচাখিনি একেবাৰে নাই হোৱা নাই, আছে, কিন্তু আপ ডাউন কৰি আছে। অহা বছৰ ঠিক এই তাৰিখ যেদিনা আহিব, মানে 1 বছৰ পুৰা হ'ব, সেইদিনা যদি মোৰ হাতত জাকাতৰ পৰিমাণৰ টকা আছে, তেনেহলে এই যিমান টকা আছে বছৰৰ ভিতৰত যে আপ ডাউন কৰিছে, এই আপ ডাউনৰ কাৰণে কোনো অসুবিধা হোৱা নাই। প্ৰথম তাৰিখত যদি জাকাতৰ পৰিমাণ টকা আছে আৰু যিদিনা আমাৰ বছৰ পুৰিছে, এই বছৰ পুৰাৰ দিনাও যদি জাকাতৰ পৰিমাণ টকা আছে, সেইদিনা যিমান টকা আছে, কেশ আছে বা মানুহক ঋণ দিছে, ইয়াতে আৰু এটা প্ৰশ্ন আহিব পাৰে যে মোৰ হাতত আছে 5 লাখ টকা, কিন্তু 2 লাখ টকা কোনোবাই মোৰ পৰা ঋণ লৈছে, সেই ঋণৰ টকাটো মোৰ কেপিটেলৰ লগত মই মিলাব লাগিব, অৰ্থাৎ মই 5 লাখ টকাই মানিব লাগিব। তেতিয়া হিচাপ কৰি এইটো পুৰা বছৰৰ টকা হৈ গ'ল, 5 লাখৰ 2,500 কৰি 12,500 টকা মই জাকাত দিব লাগিব। আৰু হুজুৰ, আপোনাৰ বেংকত যে কিছুমান লোন ৰাখে মাইকী মানুহৰ গহনাখিনি,
বহুতখিনি হিউজ এমাউণ্টৰ গহনা আমি বেংকত ৰাখি দিলো, সেইটোৰ ওপৰত জাকাতটো কেনেকে কেলকুলেট কৰিম? তাৰ ভেলুৰ ওপৰত হ'ব। মানে সেইটো আপোনাৰতো হৈ আছে, যদিও বেংকত থৈছো সেইটোতো নাই, এইটোতো মালিকটো আপুনি, এইটো বেংকে কাষ্টডিয়ান। আপুনি যেতিয়া চাব তাতে মানে ৰাখিছে, আপুনি লৈ ল'ব। সেইটোৰ ওপৰতো জাকাত খৰচ নাই। হুজুৰ, মানে ফেতৰাৰ নিয়মটো ভালদৰে জানিব খুজিছিলো। জাকাতৰ আৰু ফিতৰাৰ মাজত পাৰ্থক্য হ'ল বুনিয়াদী, জাকাত যিটো ফৰজ হয় তেতিয়া মানে পুৰা বছৰ এই টকাৰ ওপৰত যাব লাগে, আৰু ফিতৰা মানে যিদিনা ঈদৰ দিনা হ'ব, ঈদৰ দিনা আগৰ ৰাতিত যদি কোনোবা মানুহৰ হাতত এই 7.5 তোলা সোণৰ পৰিমাণ দাম বা 52.5 তোলা ৰূপাৰ মূল্য বা তাৰ যে থাকে, সেইদিনা সাবালক ল'ৰা ছোৱালী সকলৰ ওপৰতে কি হ'ব, ফিতৰা দিয়াটো জৰুৰী হ'ব। ফিতৰাৰ পৰিমাণ এইটো আৰবত বিভিন্ন ওজন প্ৰচলিত আছিল। ভাৰতৰ আলিমুলামা সকলে ঠিক কৰিছে যে 1633 গ্ৰাম ঘেঁহু বা তাৰ মূল্য। ইয়াতে কিচমিচো দিব পাৰে, কিচমিচৰ মূল্য দিলে গৰীব মানুহৰ উপকাৰ হয়, খেজুৰৰ মূল্য দিব পাৰে। এইটো এলেকা বিশেষ, যদি একান্ত কমন হিচাপে দিব খোজে তেনেহলে 1633 গ্ৰাম, যিটো আজিৰ মাৰ্কেটত 60 টকা বা 65-70 টকা মান হ'ব। এইটো মানে হুজুৰ, ফেতৰা বুলি আমি জানো মানে জানৰ ওপৰত দিয়া বুলি কয় বহুতে, আমি নিজৰ জানটো হিফাজতৰ কাৰণে আমি ফেতৰা দিওঁ। এখন ঘৰত যদি 5 জন থাকে আমি 5টা ফেতৰা দিব লাগিব। জানৰ কথা নহয়, এইটো এনেকুৱা ৰমজান মাহত, প্ৰচলিত আৰু। ৰমজান মাহত ৰোজা ৰখা হৈছে, আৰু তাৰ পিছত ঈদৰ দিনা, ঈদৰ দিনো আহি পাইছে। ৰমজান মাহৰ ৰোজাত যিমান ভুল ত্ৰুটি হৈছে তাৰ ক্ষমা খুজি ঈদৰ দিনত গৰীব দুখীয়া মানুহে যাতে ঈদৰ দিনৰ আনন্দত সামিল হ'ব পাৰে, তাৰ কাৰণে ফিতৰাটো প্ৰচলন কৰা হৈছে। ফিতৰা ধাতুটো হ'ল খোলা, আফতাৰা ইফতিৰু, ইফতাৰ বুলি কোৱা হয়। ইফতাৰ খোৱা হয় ৰোজা খোলাটো। আমি খানা নাখাই আছিলো, এতিয়া ইফতাৰ কৰিলো। ফিতৰা সেইটো ধাতুৰ পৰা হৈছে, মানে ঈদৰ দিনা খানা পিনা খাব। ধনী মানুহেতো নিজৰ পইচা দি খাব, গৰীব মানুহৰ নিজৰ পইচা নাই। ধনী মানুহে পইচা দিলে গৰীব মানুহে নিজৰ ল'ৰা ছোৱালী ফেমিলিৰ মানুহক লৈ আনন্দ কৰে। মোৰ নেক্সট কুৱেশ্যন আপোনালৈ হৈছে যে আজানৰ সময়লৈকে আমাৰ এইটো মানে বহুতে ভাবো যে আজানৰ সময়লৈকে আমাৰ চেহেৰি টাইমটো থাকে, সেইটোৰ ওপৰত আপুনি কি ক'ব? আজানলৈকে খোৱা যায় নেকি আমাৰ টাইমিংটো? আজিৰ দিনত এটা খুব প্ৰয়োজনীয় কথা মই আলোচনা কৰি আছো আপোনাৰ যোগেদি অসমবাসী মানুহক জনাব খুজি আছো। ৰোজা ইমান দীঘলীয়া এটা লম্বা সময়, ফজৰৰ চুবহে চাদিকৰ পৰা সূৰ্যাস্তলৈকে এইটো হয়, কিন্তু অলপ অৱহেলাৰ কাৰণে আমাৰ ৰোজা কেতিয়াবা নষ্ট হোৱা যেন লাগে। তাৰ্লুম দেওবন্দৰ পৰা এটা ফটো আহিছে, তাৰ আগৰ পৰাই আমি মানুহক সজাগ কৰি আছো। চেহৰীৰ সময় যেতিয়া শেষ হয়, তাৰ লগে লগে ফজৰৰ আজান দিলে ফজৰৰ আজান নহয়, চেহৰীৰ সময় শেষ হোৱা আৰু ফজৰৰ ওয়াক্ত হোৱা এইটো দুটা বেলেগ বস্তু। বহুত মানুহে আজান নোহোৱালৈকে খাই থাকে, হোৱালৈকে খাই থাকে। আজানৰ লগত চেহৰীৰ সময় শেষ হোৱাৰ কোনো নাই। আজান কেতিয়াবা আগতো হ'ব পাৰে, পিছতো হ'ব পাৰে। গতিকে আমাৰ যিটো মছজিদ কৰ্তৃপক্ষ আছে, মছজিদৰ পৰিচালনা সমিতি আছে, তেওঁলোকে আলোচনা মৰ্মে চেহৰীৰ সময় শেষ হোৱাৰ 1-2 মিনিট আগতে শৰ্ট হিসাবে মছজিদৰ মাইকত যদি জনাই দিয়ে যে চেহৰীৰ সময় শেষ হৈছে, খোৱা লোৱা বন্ধ কৰি দিয়ক। বহুতে আজান চলে তেতিয়াও পানী খায়, আজানলৈকে টাইম আছে এইটোৱে ভাবে। কিন্তু আজানৰ লগত চেহৰীৰ কোনো সম্পৰ্ক নাই। আজান হৈছে ফজৰৰ নমাজৰ ওয়াক্তৰ কাৰণে এইটো জৰুৰী, আৰু আজান হ'ব চেহৰীৰ সময় শেষ হোৱাৰ 7-8 মিনিট বা কেতিয়াবা 10 মিনিট পিছত আজান দিব লাগিব। তেতিয়া মানে নিৰ্দিষ্টভাৱে কনফাৰ্ম হোৱা যাব যে ফজৰৰ ওয়াক্ত আৰম্ভ হৈছে। যদি ফজৰৰ ওয়াক্ত আৰম্ভ হোৱাৰ আগতে কোনোবাই আজান দিয়ে, তেনেহলে আজান ওয়াক্তৰ আজানটো নহ'ব, পুৰা মহল্লাবাসী মানুহ গুনাহগাৰ হ'ব। সকলোক আল্লাহ তাআলাই তৌফিক দিয়ক। আপোনালোকক ধন্যবাদ কথাখিনি শুনি। আজিৰ এই কথোপকথনৰ দ্বাৰা আমি যিখিনি কথা শিকিলো, বহুতো নজনা কথা হয়তো আমি শিকিলো। যদি আপোনালোকে অকমান হলেও উপকৃত হৈছে তেন্তে মোৰ প্ৰচেষ্টা সফল। আশা ৰাখিলো আপোনালোকে মোৰ এই ভিডিঅ'টো মৰমেৰে আঁকোৱালি ল'ব। ইয়াৰ আগলৈকে যেন মই ভালদৰে ভিডিঅ' আপোনালোকৰ ওচৰত আনিব পাৰো, তাৰ কাৰণে সহায় সহযোগিতা আগবঢ়াব। আজিলৈ মই ইয়াতে এৰিছো। নমস্কাৰ। জয় আই অসম।